নিউজ 18ৰ এক বিশেষ অনুষ্ঠান সাইকেল নহয় টিলিঙালৈ মই উপাসনা বৰুৱা গোস্বামী আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি তিনিচুকীয়া জিলাৰ বহু কেইটা পঞ্চায়তলৈ যাম আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন আহি পালেহি ইতিমধ্যে ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ কোচকাছ আৰম্ভ কৰিছে। আমি সাইকেলেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিছো তিনিচুকীয়া জিলাৰ বিভিন্ন পঞ্চায়তলৈ আৰু পঞ্চায়তত গৈ পিনে পঞ্চায়তৰ যি পৰিস্থিতি বা ওচৰে পাজৰে যি গাঁওবাসীৰ মনোভাৱ জানিবলৈ যত্ন কৰিছো যে আসলে চৰকাৰে দিয়া আঁচনিসমূহ তেওঁলোকে লাভ কৰিছে নে নাই। চৰকাৰে ইতিমধ্যে বহুত সময় কৈ থাকে যে প্ৰতিটো সা সুবিধা তেওঁলোকে লাভ কৰিছে লগতে তেওঁলোকে আঁচনিসমূহ লাভ কৰিছে কিন্তু প্ৰকৃত অৰ্থত সঁচাকৈ লাভ কৰিছে নে সেয়াও আমি চাম। লগতে ৰাইজৰ যি মনোভাৱ তেওঁলোকে নিজৰ জনপ্ৰতিনিধিজন দেখি পাইছে নে নাই সেয়াও আমি জানিবলৈ যত্ন কৰিম। প্ৰতিটো দিশ আমি চাম আৰু আমাৰ লগত যি আমাৰ অনুষ্ঠান সাইকেল নহয় টিলিঙা চাই থাকক আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো বৰ্তমান তিনিচুকীয়াৰ পানীতোলা বৰুৱাহোলাৰ বালিজান গাঁৱৰ পৰা। সাইকেল মাৰি মাৰি আহি পালোহি তিনিচুকীয়া জিলাৰ বজালতলি পঞ্চায়তৰ 1 নং বালুপাৰা গাঁৱত আৰু আমি যেহেতু এখন ভূমিত উপস্থিত আছো আৰু ৰাইজৰ যি মনোভাৱ আমি জানিবলৈ আহিছো যেহেতু নিৰ্বাচন আহি পালেহি আৰু নিৰ্বাচনৰ বাবে ঠিক কেইটামান দিন বাকী আছে আৰু এই মুহূৰ্তত যেহেতু এখন ভূমিত দোকানতে উপস্থিত হৈছো মই এই দোকানৰ পৰা পৰিৱেশ জানিম আৰু বাইদেউ আপোনাক স্বাগতম জনাইছো নিউজ 18ৰ বিশেষ অনুষ্ঠান সাইকেল নহয় টিলিঙাত। আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে জানিব বিচাৰিম যে গাঁওখনৰ উন্নয়ন কেনেকুৱা হৈছে যেহেতু পঞ্চায়ত নিৰ্বাচন আহি পালে। গাঁওখনৰ উন্নয়ন ক'বলৈ গ'লে বহুত বেয়া আৰু আমাকতো একো সুবিধাও নাই দিয়া। ইয়াৰ বিষয়ে ক'বলৈ গ'লে অৰুণোদয় আঁচনি দিম বুলি কৈছিলে, অৰুণোদয় আঁচনি নাই দিয়া। তাৰপিছত 10,000 টকা দিম বুলি কৈছিলে গছ পুলি ৰোৱাৰ কাৰণে, আমি সেইটোও নাপালোঁ। আৰু এতিয়া আমাৰ নিজৰে দিগদাৰ হয় চলিবলৈ, বস্তু পাতি দামো বাঢ়ি গৈ আছে আৰু দোকান এতিয়া আমি দোকান সৰুকৈ এখন দোকান খুলি দোকান দি আছোঁ। ব্যৱসায়ী অকল এই দুখনখন দ্বাৰা আমি চলি আছে। দোকানখনৰ দ্বাৰা চলি আছোঁ। আৰু ইতিমধ্যে পঞ্চায়তো দেখিছে আপোনাৰ বহুতো আঁচনি ইতিমধ্যে ৰূপায়ণ হৈছে, কেৱল গছ পুলিয়ে নহয় গছ পুলিৰ লগতে বিভিন্ন ধৰণৰ আঁচনি আহিছে, সেইখিনি আঁচনি আপুনি লাভ কৰিব? একো নাই পোৱা আজিলৈকে, একো পঞ্চায়তৰ পৰা আমাক একো এটা সুবিধা দিয়া নাই। ৰেচন কাৰ্ডখন আছে, ৰেচন কাৰ্ডতো চাউলখিনি বাহিৰেতো একো নিদিয়ে। চব সুবিধা দিম বুলি কয় দেখোন একো নাপাওঁৱে আমি, অকল ৰেচন কাৰ্ডখনে আছে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যিহেতু নিৰ্বাচন আহি পালেহি জানে আৰু ইতিমধ্যে সকলোৱে সাজু হৈছে, কি ক'ব যিহেতু পঞ্চায়তৰ আপোনালোকে কেনেধৰণৰ আপোনালোকৰ পঞ্চায়তৰ পৰিস্থিতি কেনেকুৱা মানে উন্নয়ন আপোনাৰ দেখিছে? সেনেকুৱা সুবিধা পাতি আমিও পোৱা নাই। মইতো এতিয়া বিধৱা মানুহ, মানে বিধৱা পেঞ্চন পাইছিলো আগতে 300 টকাকৈ, তেতিয়া সেই টকাখিনিও পোৱা নাই আৰু অৰুণোদয় আঁচনিও পোৱা নাই, একো সুবিধা নাই মোৰ কাৰণে। আঁচনিসমূহতো বিভিন্ন ধৰণৰ আঁচনি মই এতিয়ালৈকে পোৱা নাই। ৰেচন কাৰ্ড আছে মোৰ, অকল ৰেচন কাৰ্ডৰ চাউলখিনিয়ে পাওঁ, অকল ময়ে পাওঁ, অকল 5 কেজি চাউল পাওঁ মোৰ, আৰু একো সুবিধা নাই বাৰু। কেনেকুৱা জাকজোগাৰ চলিছে এইবাৰ চৰকাৰৰ যি কাম কাজ 5টা বছৰ চৰকাৰে কেনেকুৱা কাম কাজ কৰিছে? আপোনালোকে চৰকাৰে সা সুবিধা পাইছে? নাই পোৱা, আমি একো সুবিধা পোৱা নাই মানে আমি ঘৰ দুৱাৰ একো পোৱা নাই। আমি যাক দিব লাগে দিয়ে, যাক নিদিব লাগে নিদিয়ে। আমাৰ মানে যাতেকে ভগা চিগা, আমি যাতেকে দুখীয়া, দিনে কমাং দিনে খাং। মোৰ ল'ৰা 2টা ছোৱালী এজনী হয়, মানে আমি বাগানত কাম কৰোঁ, জলপনীয়া বাগান বুলি কয়, জলপনীয়া বাগানত কাম কৰোঁ। এতিয়া মোৰ ওচৰত মানে যিবোৰে পাইছে ভাল মানুহে পাইছে, এজনীক বাছে এজনীক নেবাছে, সেইবোৰ কেনেকুৱা চৰকাৰ? আমিতো এবাৰ মানে ইলেকশ্যন আহিলোঁ আমি ভোট নিদিওঁ বুলি কয়, আমাৰ খং উঠিছে। কেলৈ মানে যাক দিব লাগে তাক নিদিয়ে কেলৈ? সেইকাৰণে আমাৰ খং উঠি আমি এবাৰ ভোট নিদিওঁ বুলি কৈ। আপোনাৰ ৰেচন কাৰ্ড আছে নে? আছে। সুবিধাখিনি পাইছে নে? মানে চাউল পাওঁ, চাউল পায় আৰু একো নাই। আৰু মোৰ চৰকাৰ বুলি পেলাই অনুদায় আমি আমাক মানে একদম বুদ্ধি কৰি পিনি আমাক ক'লে মানে দিমেই ৰেচন, অনুদায় নাপাওঁ। যিটো মই পেঞ্চন পাইছিলোঁ সেইটো মোক কাটি দিম, তেনে মই কেনেকৈ চলিম আৰু ভোট দিম বুলি কেনেকৈ ক'ম? কেনেকুৱা নিজৰ নিৰ্বাচনৰ গৰম বতাহ বলিছে ৰাজ্যত, এইবাৰ কাক ভোট নিদিওঁ বুলিয়ে ভাবিছোঁ? কিয় ভোট নিদিওঁ বুলি ভাবিছে নে? মোৰ মানুহজনো নাই, মানে তাকে মোৰ ঘৰতো নাই অহা নহয়। আজি ইমান দিন হ'ল মোৰ ল'ৰা ছোৱালী যাতেকে সৰুতে মই বাপেকে এৰি থৈ গ'ল, বহুত কষ্ট মোৰ ল'ৰা ছোৱালী ডাঙৰ কৰিলোঁ।
খুব আশা হৈছোঁ মোৰ ঘৰটো আহিব বুলি, নাই অহা। সেইটো কাৰণে মই ঘৰ মই ভোট নিদিওঁ বুলি ভাবিছোঁ। আপোনাৰ ৰেচন কাৰ্ড আছে? অঁ আছে। কি সুবিধা পাইছে চাউলৰ বাহিৰে? চাউলটো পাওঁ বাৰু, আৰু এনেকৈ হেৰিটো পাউণ্ডৰটো পাওঁ, বিধৱাটো আহিলে সেইটো কাটি দিওঁ। ৰাস্তা পদূলি কেনেকুৱা আপোনাৰ গাঁও? ৰাস্তা পদূলি মানে সেনেকুৱা হেৰি, আগতে এনেকুৱা গুৱাহাটী এটাত সোমাই আছিলোঁ, এতিয়া সেই অকণমান মুকলিলৈ ওলাই আহিলোঁ। বিশেষ অসুবিধা আপোনাৰ ঘৰটো নহয় জানো? অঁ ঘৰটো। পঞ্চায়তত গৈছিলে নাই ঘৰৰ কাৰণে? গৈছিলোঁ। কি কৈছে তাত? কি কৈছে তাত মানে আহিব কৈ থাকে, এপ্লাই কৰি আছোঁ আহিব সেনেকৈ কয়, ছেকেণ্ড কিস্তিত আহিব বুলি কয়। তাতকৈ মোৰ এতিয়া কত মোতকৈ সৰু ল'ৰা ভতিজা সেনেকুৱাবোৰ ঘৰ আহিছে, গোটেই আইজে সুধিলে ক'ব মোৰ ঘৰ দুৱাৰ কেনেকুৱা, মোৰ মানুহজনো কিমান সময় নাইকিয়া হ'ল তেনেকৈ সৰুতে, এতিয়া বাপাই যে চিনি পায়। মোৰ ল'ৰা এটা ছোৱালীজনী বিয়া সোমালে, ল'ৰাটো এতিয়া আছে বাৰু, বিয়া নাই। এইবাৰ নিৰ্বাচনত যেহেতু ৫ বছৰ চৰকাৰে আজি শাসন কালত কি পালে আৰু কি নেপালে? আচল কথা হ'ল নিৰ্বাচন আহি পালেই মানে মানুহবিলাকে কয় যে তোমাক এইটো বস্তু দিম, এইটো বস্তু দিম, কিন্তু লোভটো দেখুৱাই কিন্তু মানুহক লোভ দেখুৱাই আজি তেনেকৈ এইবিলাক মানে দল আহি কিছুমানে কয় কোনটো দলক তুমি ভাল পোৱা, কোনটো দলক ভাল পোৱা, কোনটো দলক বেয়া পোৱা। মই কিন্তু সেইটো কোনো দলত মই নাই, কিন্তু এটাই কথা, যিকোনো চৰকাৰ আহিলে চৰকাৰ আমাৰ দুখীয়া ৰাইজে পাতিছে, কিন্তু দুখীয়া ৰাইজে এতিয়াতো ৰাইজে ৰজা নহয় জানো, দুখীয়া ৰাইজে আমি চৰকাৰ পাতিছোঁ, কিন্তু নিৰ্বাচনত প্ৰত্যেক দিনাই যিকোনো মানে ডাঙৰ যিবিলাক মানুহবিলাক পালি নেতা আছে সেইবিলাকে পঞ্চায়তত মানে যিবিলাক আমাৰ আঁচনিবিলাক আজি দিব লাগে, সেইবিলাক আঁচনি কিন্তু আজি বহুত মানুহে বঞ্চিত বা লাঞ্ছিত হৈ আছে। কিন্তু তাৰ বিনিময়ত আজি চৰকাৰ ঘৰ এটা বিচাৰিলোঁ, মানুহে কয় দিম, কিন্তু দিব কেতিয়াবা, মৰাৰ পিছত দিব নেকি চৰকাৰ ঘৰটো? কিন্তু আঁচনিৰ নামত বহু আজি লুণ্ঠন কৰি আছে। আজি অৰুণোদয় আঁচনি, দুখীয়া দৰিদ্ৰ সীমাৰেখাত যিখিনি মানুহ বাস কৰি আছে সেইখিনি মানুহক আঁচনিবিলাক চৰকাৰে দিয়ে, সেই আঁচনিবিলাক আজি লুপ্ত কৰি তাহাঁতি লুকাই থৈছে। আপুনি পঞ্চায়তত গৈছিলে নে? ঘৰ বিচাৰি গৈছিলে? ঘৰ বিচাৰি যাওঁ। আজি ঘৰৰ কাৰণে মই আজি কিমান ডকুমেণ্ট দি আছোঁ। অৰুণোদয় আঁচনিৰ কাৰণে আমি এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ মানে ফৰ্ম ফিল আপ কৰিছোঁ, কিন্তু ফৰ্ম ফিল আপ কৰিও আজি আমি অৰুণোদয় নামত চৰকাৰৰ নামত 1 টকা আমি খাই পোৱা নাই। আপুনি কেনেকৈ চলিছে? মোৰ ব্যৱসায়, মোৰ মানে এই দোকানখনৰ পৰাই মই আজি জীৱিত, মানে ল'ৰা ছোৱালী পঢ়াই মই আজি ঘৰখন মানে চলি আছোঁ। কিন্তু মোৰ মানুহজনে যিকোনো বজাৰৰ পৰা শাক চব্জিকেইটা আনি এই দোকানখন মেলি মই ইয়াতে মই নিবাস কৰি আজি মই এনেকৈ ঘৰখন চলি আছোঁ, চৰকাৰৰ আশা কৰি। কিন্তু মই আজি ইমান দিনৰ পৰা কিন্তু মই একো এটা বস্তু পোৱা নাই। কিন্তু সেই গতিকে মই আজি চৰকাৰক সকীয়াই দিছোঁ, চৰকাৰ পাতে মানুহে দুখীয়া ৰাইজৰ কাৰণে, কিন্তু নিজৰ স্বাৰ্থত কিন্তু কাম কৰিবৰ কাৰণে এইবিলাক মানে ৰাজনীতিক খেলিব নালাগে। কিন্তু দুখীয়া মানুহৰ কাৰণে মানুহে যিকোনো আঁচনিবিলাক আহিলে দুখীয়া মানুহক মানে দিব লাগে। হয়, বৰ্তমান আমি আহি পালোহি যেহেতু তিনিচুকীয়া জিলাৰ 1 নং বালুপাৰা গাঁৱত, আৰু বাসগৃহত বৰ্তমান আহি উপস্থিত হৈছোঁ। আমি তেওঁক জানিবলৈ যত্ন কৰিম, যিহেতু বজালতলী পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁও। ৰাইজৰ অভিযোগ যে এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা নাই পোৱা, বহুতে পাইছে যদিও হেৰাবলগীয়া হৈছে। এই মুহূৰ্তত মই আহি কিছু কথা জানিবলৈ যত্ন কৰিম, যিহেতু বাইদেউ এগৰাকী আছে আমাৰ লগত। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন আহিছে, ইতিমধ্যে সকলোৱে সাজু হৈছে, গাঁওখনৰ উন্নয়নৰ কথা জানিব বিচাৰিম। বাট পদূলি বা আপোনালোকৰ কেনেধৰণৰ বৰ্তমান পৰিস্থিতি মানে কি, আমি ধৰ এইবাৰ অৰুণোদয় পাই আছিলোঁ, মই প্ৰথম অৱস্থাৰ পৰা পাই আছোঁ, কিন্তু এইবাৰ নামটো কাট খাই গ'ল যদিও মানে কৈছে আকৌ নামটো ভৰ্তি কৰি দিম বুলি, কিন্তু এইবাৰ মই চেক কৰা নাই বাৰু, যদি সোমাইছে যদিও মই নাজানো, যদি কাট খাইছে যদিও নাজানো মানে।
তাৰপিছত এই ৰাস্তাটো মানে বনাবৰ কাৰণে বহুত ক'লোগৈ মানে হেৰিয়ৰ প্ৰেচিডেণ্টকো ক'লোগৈ বনাই দিম বুলি ক'লে এতিয়ালৈকে ক'ত হ'বই নাইচোন। তাৰপিছত এবেলি আমাৰ ঘৰটো ভাগি গৈছিলে, ভাগি যাওঁতে বতাহ ধুমুহাত যে তেতিয়া মই কাগজ পত্ৰ মই গাঁওবানী আহিছিলে, গাঁওবানীক মই দিলোগৈ, কিন্তু চব জমা দিলোঁ, কিন্তু পইচা পাতি একো হেৰিয়ে নাহিলে। আপুনি যে বিভিন্ন সমস্যা জৰ্জৰিত হৈ আছে, জড়িত মানে অলপ যিখিনি সা সুবিধা পাব লাগিছিল আপুনি মানে অলপ মানে সিমানখিনি হেৰি হোৱা নাই। নিশ্চয়কৈ এনেধৰণে কিন্তু তিনিচুকীয়া জিলাত দেখা পোৱা গৈছে বহু গাঁও আছে য'ত কিন্তু সমস্যাৰে জৰ্জৰিত হৈ আছে। কোনোবাই যদি অৰুণোদয় আঁচনি পাইছে সুবিধা, কিন্তু সেই সুবিধাকণ কিন্তু আধাতে কাটি দিছে বুলি ইতিমধ্যে গাঁওবাসীয়ে অভিযোগ দিছে। আৰু সেই অভিযোগ অনুসৰি ইতিমধ্যে আমি পঞ্চায়তে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন পঞ্চায়তত গৈ আমি কেনেধৰণৰ পৰিস্থিতি বা ৰাইজে যিখিনি সা সুবিধা পাব লাগে পাইছে নে নাই সেয়া আমি ৰাইজৰ মনোভাৱ জানিবলৈ যত্ন কৰিছোঁ। আপুনি এই গাঁৱৰে হয়, যিটো নিৰ্বাচন আহিছে গম পায়নে? হয়, নিৰ্বাচনৰ বাবে আমি প্ৰতিখন গাঁৱতে গৈছো, আমাৰ ৰাইজৰ মনোভাৱ ল'বলৈ যত্ন কৰিছো। আপোনালোকে যিটো পঞ্চায়তৰ আজি পণিতলা গাঁৱত আমি উপস্থিত হৈছোহি, কি ক'ব আপোনালোকৰ পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহে কেনেধৰণৰ চৰকাৰী সুবিধা লাভ কৰিছে নে নাই? বৰ্তমান ক'বলৈ গ'লে বিজেপি চৰকাৰখনৰ যি শাসনাধিষ্ঠ কালত উন্নয়নৰ নামত ঢাক ঢোল বজাই আছে, কিন্তু বৰ্তমান সময়ত আমাৰ নৱগঠিত 85 নং মাকুম সমষ্টি 61 নং বৰুৱাহোলা পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত যি ধৰণৰ ৰাস্তা পদূলি দেখিছে, আপোনালোকে চৰকাৰী কৰ্তৃপক্ষৰ আহিলে ইয়াত দেখি পাব বহুতো ৰাস্তা পদূলি আজিও বোকাই এআঁঠু বোকা হয়, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ অসুবিধা হয়। ঘৰৰ পৰা ওলাই গ'লে আজিকালি বিদ্যালয়ত যিহেতু জোতা পিন্ধিবলৈ হয়, আকৌ ৰাস্তাত ওলাই ছাত্ৰ ছাত্ৰীসকলে জোতা পিন্ধিবলগীয়া পৰে, তেনেহ'লে কিমান এটা সমস্যাৰ সৃষ্টি আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ উপৰিও বৰ্তমান সময়ত চৰকাৰী যি PMAY ঘৰ প্ৰদান কৰিছে, এইসকল মহিলাই, যোগ্য মহিলাই এই চৰকাৰী ঘৰ যি আৱাসগৃহ, এই আৱাসগৃহ পাবলৈ সক্ষম হোৱা নাই। আৰু আপোনালোকে ঘৰৰ যিবিলাক ফটোজ এইবিলাক আপোনালোকে ভিজুৱেল লৈ যাব পাৰিব। কিন্তু আমি এটাই অনুৰোধ জনাওঁ, যোগ্যসকলে প্ৰথম অৱস্থাত চৰকাৰৰ যিকোনো ধৰণৰ আঁচনিসমূহ যিহেতু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে প্ৰদান কৰে, প্ৰথমতে যোগ্যসকলে পাব লাগে। কাৰণ এই দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকলে জীৱন যাপন কৰি আছে, তেখেতলোকে বহুতো কষ্টৰে জীৱন যাপন কৰিছে, দিন হাজিৰা কৰে মানুহজনে প্ৰায়, আৰু মহিলাগৰাকীয়ে গৃহিণী হিচাপে ঘৰতে থাকে। গতিকে যাতে আমাৰ তেখেতলোকৰ ল'ৰা ছোৱালীক ভৱিষ্যতে শিক্ষা দিশত আগুৱাই যাবৰ কাৰণে মাক দেউতাকে চিন্তা চৰ্চা কৰিব নে ঘৰখন প্ৰতিপালন কৰিবলৈ চিন্তা চৰ্চা কৰিব। যিহেতু চৰকাৰে আঁচনি প্ৰদান কৰিছে, সেইবাবে এইখিনি মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু আপোনালোকে তেখেতলোকৰ এইখিনি কথা সুধিলে গম পাব, নিশ্চয়কৈ গম পাব। আৰু এই যিটো ৰাস্তাত বৰ্তমান আমি উপস্থিত আছোঁ, এই ৰাস্তাটো আমাৰ পূৰ্বতে চাবুৱা 121 নং চাবুৱা বিধানসভা সমষ্টি অন্তৰ্গত এইটো এটা ৰাস্তা, চৰকাৰী এটা গোবাট বুলি কয়। আৰু আমাৰ এই যিজন স্থানীয় বিধায়ক পুনাকণ বৰুৱা, এই পুনাকণ বৰুৱাৰ জন্ম এইখন গাঁৱতে, কিন্তু পুনাকণ বৰুৱাই আমাৰ এই গাঁৱলৈ প্ৰতিটো ক্ষেত্ৰতে আহি থাকে, কিন্তু এই ৰাস্তাটোত যে আজিলৈকে শিলগুটিয়ে গাড়ী দিব লাগে, এইখিনি কথাও তেখেতলোকে নিজৰ মনত অনুধাৱন কৰি চোৱা নাই। আৰু এই ৰাস্তাটোত যে শিলগুটি লাগে বা এই ৰাস্তাটোত বাৰিষা কালত অহা যোৱা কৰিব পৰাকৈ সুচল ব্যৱস্থা কৰি দিব লাগে বুলি এই ৰাস্তাটোৰ দি অহা যোৱা কৰা মানুহ যিখিনি পৰিয়াল আছে, এই পৰিয়ালৰ লোকসকলে আবেদন কৰিছিল, কিন্তু এই আবেদনৰ কোনো আজিলৈকে মূল পোৱা নাই। এই মুহূৰ্তত আমি উপস্থিত আছো মাকুম সমষ্টিৰ বৰুৱাহোলা পঞ্চায়ত। আৰু পঞ্চায়তৰ যিহেতু বহুতো সুবিধা অসুবিধা ইতিমধ্যে ৰাইজৰ যি মতামত আমি জানিবলৈ যত্ন কৰিছোঁ। আৰু আমি আহি উপস্থিত হৈছোঁ আৰু পোনে পোনে আমি ৰাইজৰ কাষলৈ যাম, যিহেতু নিৰ্বাচন আহি পালেহি।
আৰু এই মুহূৰ্তত যেহেতু মোৰ লগত গাঁৱৰ ৰাইজ আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু নিৰ্বাচন আহি পালেহি খবৰ পাইছে, গাঁৱত কেনেকুৱা ধৰণৰ আপোনালোকৰ সা সুবিধাখিনি চৰকাৰৰ পাইছে নে নাই বা অসুবিধা কেনেকুৱা? আমি সা সুবিধা সেনেকৈ একো পোৱা নাই। আমাৰ দেখিছে এতিয়া ৰাস্তাটো ইমান বোকা পানী হয়, আমাৰ দিনত স্কুললৈ ল'ৰা ছোৱালী আহিবলৈ আমাৰ দিগদাৰী হয়। আমি চাইকেল ঠেলি ঠেলি ল'ৰা উলিয়াই দিবলগীয়া পৰে, বহুতখিনি আমাৰ অসুবিধা হৈছে। আৰু গাঁওখনৰ কি অসুবিধা আপোনালোকে সন্মুখীন হৈছে? আমি গাঁওখনত সন্মুখীন মানে হৈছে এদিকে এতিয়া আমাৰ ঘৰত এইবোৰ যিবিলাক পাব লাগে আমাৰ গাঁৱৰ পঞ্চায়তৰ পৰা আমি সেইবিলাক সেনেকৈ পোৱা নাই, আমাৰ সা সুবিধা নাই পোৱা আমি একো সেনেকৈ আৰু। আপোনালোকে বিধেয়কগৰাকী দেখি পাইছে? দেখি পাইছোঁ, পুনাখন বৰুৱা হয়। আৰু আঁচনিখন পাইছে নাই? যিখিনি আঁচনি আপোনালোকক দিয়া হয়, মই আঁচনি মানে অকলে অৰুণোদয় আঁচনিটো মই পাইছোঁ আৰু সেইবোৰ একো নাই পোৱা। হয়, এয়া আমি বৰুৱা হলৰ গাঁৱত আহি উপস্থিত হৈছোঁ আৰু ৰাইজৰ মতামত ল'বলৈ যত্ন কৰিছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা গাঁৱৰ উন্নয়ন হৈছেনে? নাই, এতিয়ালৈকে নাই হোৱা। আঁচনিসমূহ পাইছে নাই? চৰকাৰে যিসমূহ আঁচনি দিছে পঞ্চায়তৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সা সুবিধা পাইছে? পোৱা নাই, একো পোৱাই নাই বাৰু, এতিয়ালৈকে অৰুণোদয় পোৱা নাই। ৰাস্তা পদূলি বোকা, এজাক পানী বৰষুণ দিলে বোকা পানী হয়। যিটো ছাত্ৰ ছাত্ৰীখিনি স্কুল যোৱাত নিশ্চয় অসুবিধা হয়, বহুত কষ্ট হয় ল'ৰা ছোৱালীকেইটা স্কুল যাবলৈ, বহুত ডোখৰ বোকা পানী হৈ যায় ন, সেইকাৰণে যাবলৈ অসুবিধা হৈ যায়। নিউজ 18ৰ এক বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙাত আমি আজি চাইকেলৰ আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। তিনিচুকীয়া সমষ্টিৰ প্ৰায় দুটাকৈ পঞ্চায়তত আমি গৈছিলোঁ আৰু যি দুটা পঞ্চায়ত হৈছে তিনিচুকীয়াৰ এক হৈছে মাকুম সমষ্টিৰ বৰুৱাহলা পঞ্চায়ত আৰু বজালতলি পঞ্চায়তত। আৰু এই দুটা পঞ্চায়তত গৈ আমি ৰাইজৰ যি মনৰ ভাৱ জানিবলৈ যত্ন কৰিলোঁ। এই 5টা বছৰে ৰাইজে আচলতে কি পালে আৰু কি হেৰুৱালে, যিখিনি সা সুবিধা চৰকাৰে দিছে তেওঁলোকে পাইছেনে নাই আৰু উন্নয়ন গাঁওবিলাকত হৈছেনে নাই, সেই পঞ্চায়তসমূহত গৈ আমি ৰাইজৰ মনোভাৱ ল'লোঁ। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিল হে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। यहाँ पे পেহেলগামত আচলতে কি হৈছে?
সাইকেল নহয় টিলিঙা নিউজিটিনৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই আব্দুল হাকিম উপস্থিত আছোঁ ভেলুগুৰি গাঁও পঞ্চায়তৰ মিকেৰাটি হাওগাঁও পূৰ্বৰ যমুনামুখ সমষ্টিৰ আদৰ্শ গাঁও মিকিৰাটি হাওগাঁও। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গাঁওখন, বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখন। এই গাঁওখনৰ ৰাইজৰ মনৰ বাৰ্তা ল'ম। এই মিকিৰাটি গাঁওখনত বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু স্থানীয় ৰাইজ আছে, মহিলা আছে। আপোনাৰ পৰা জানিম কি সমস্যাত আপোনালোকে জৰ্জৰিত হৈছে এই গাঁওখনত? আমাৰ ইয়াত এক নম্বৰ হৈছে ৰাস্তাৰ প্ৰব্লেম। এই ডেলিভাৰী কেতিয়াবা নিবলৈ হ'লে বহুত সমস্যা, গাড়ী ঘোঁৰা ডেলিভাৰী কেতিয়া হৈ যায়, কেতিয়াবা ৰাস্তাৰ প্ৰব্লেম। এইফালে পানীৰো বহুত প্ৰব্লেম। এনেকুৱা আমি আছোঁ আৰু হয়, কি ক'ব আপুনি, কি ক'ব? এই আমাৰ ৰাস্তাৰ বহুত সমস্যা হয়। ৰাস্তাৰ বাৰিষা আহিলে আমি খোজকাঢ়ি যাব নোৱাৰোঁ, ডবকা ফালে বজাৰ যাব নোৱাৰোঁ। এম্বুলেঞ্চ এখন ফোন কৰিলে কয় এইটো ৰাস্তা বেয়া, আহিব নোৱাৰে। ফায়াৰ ব্ৰিগেড আহিব নোৱাৰে, জুই চুই লাগিলে কেতিয়াবা ফায়াৰ ব্ৰিগেড নাহে, আহিব নোৱাৰে। এতিয়া টমটম যদি কয় মই ঘৰত যাম, টমটমটোক ক'লে টমটমে কয় নাই কোনটো ৰাস্তাৰ নাম ক'লে, গাঁৱৰ নাম ক'লে গাড়ী নাহে, বাইক নাহে, খোজকাঢ়ি যাব লাগে বজাৰত, টমটম নাহে। বহুত কষ্ট হয় আমাৰ, পানীৰ কাৰণে কষ্ট। এই গাড়ী এম্বুলেঞ্চ নাহে, ফায়াৰ ব্ৰিগেড নাহে, বহুত সমস্যা। সমাগত পঞ্চায়ত নিৰ্বাচন কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰে? প্ৰাৰ্থী আমি বিচাৰোঁ ভাল হ'ব লাগে, যাতে আমাৰ দুখীয়াক চব সময় পাওঁ আমি লগ, এনেকুৱা প্ৰাৰ্থী লাগে। সমস্যাসমূহ সমাধান কৰি দিব আমি যাতে পাওঁ। কি ক'ব, কেনেকুৱা প্ৰাৰ্থী আপোনালোকে এইবাৰ? মানে আমাৰ মানে এক নম্বৰত আমাৰ এই দুখীয়া গাঁওখনত ৰাস্তা পদূলি ভাল হ'ব লাগিছিলে। তাৰপিছত পানী চানী খাবলৈ এইবিলাক ভাল হ'ব লাগিছিলে। আমাৰতো আৰু দুখীয়া ৰাইজ, এইটোতো আমাৰ এতিয়া কেতিয়াবা ৰাস্তা পদূলি এনেই বেয়া, বৰষুণ পৰিলে কেতিয়াবা হাঁটি যাব নোৱাৰোঁ, আৰু তাৰপিছত এটা বেমাৰী লৈ যাব নোৱাৰোঁ। আপোনালোকে কিমান ঘৰ আদিবাসী মানুহ আছে ইয়াত? আমিতো আছোঁ এনেই ধৰি 42 ঘৰমান আছে ইয়াত। 42 ঘৰ আছে। সেইটো গাঁও বেলেগ? সেইটো গাঁৱটো বেলেগ হয়। অৰ্ধ শতাধিক আদিবাসী সম্প্ৰদায়ৰ লোক আছে যদিও তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰই কওক বা বিভিন্ন উন্নয়নমূলক আঁচনিয়ে কওক, এক প্ৰকাৰ শূন্য বুলি ক'ব লাগিব এইখন মিকিৰাটি হাওগাঁও। আমার কেউ নাই, একটা একটা কুয়াও নাই, একটা কলও নাই। পানী এনডি পৰা খাই আছো, পাহাৰৰ পানী। আপুনি বৃদ্ধ পেঞ্চন পাইছে? নাই পোৱা নাই। আগত দিছিলে, দেওয়ার পিছতে আপনার আজি 10 মাহ 8-10 মাহ হলে আমি নাপাওঁ, কাটি দিলে কৈছে নাই আপনার নাপায়। এতিয়া মই কৈছো আৰু কি কৰিম, নাপায় যদি নাই আৰু এইটাই আপনার আর কি কিছু বলতে। এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে যে পঞ্চায়ত নিৰ্বাচন আহিছে, কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমার পার্টিটো আমার কংগ্রেসে লাগে, কংগ্রেসে লাগে। কংগ্ৰেছে যখন যোৱাবাৰ আছিলে আপুনি ক'লে একো দিয়া নাই। কংগ্রেসটো আপনার আগত কংগ্রেস আছিল তো একো পোৱা নাই। বিজেপি অহাৰ পিছতো আমালোক কিছু পাইছো, চাউলো পাইছো, দাইলো পাওঁ। এইটো ঠিক আছে, কিন্তু একো নাই। এইবাৰ আকৌ বিচাৰিছে প্ৰাৰ্থী? প্ৰাৰ্থী বিচাৰিছে, ভাল মানুহ তাক ভোট দিব লাগিব। আমিতো বছৰ বছৰ এনেকুৱা পঞ্চায়ত 5 বছৰ মূৰত আহে আৰু আমি ভোট দিওঁ, কিন্তু আমাৰ দিলে কি হ'ব আমি পিছত আৰু মানে আমি একদম ভিতৰীয়া অঞ্চলৰ মানুহ, পাহাৰ অঞ্চলৰ মানুহ, মেম্বাৰো নাপাওঁ, কোনো নাই, আমাৰ খবৰ কোনো নলয়।
গতিকে এইবাৰ যেতিয়া আমাৰ পঞ্চায়ত ইলেকশ্যন আহিছে আমাৰ সন্মুখত আমি উপযুক্ত পাৰ্টি বিচাৰোঁ যাতে আমাৰ খবৰ লৈ দুখীয়া ৰাইজৰ ওচৰত আহে আমি বিপদে আপদে পাওঁ আপোনালোকে আহিছে যেতিয়া আমাৰ মাজত আমি ধন্যবাদ দি আছোঁ কিন্তু আপোনালোকে এই ৰাস্তাখন চাওক আমাৰ বহুত অসুবিধা হয় আমাৰ বেমাৰী আজাৰী মানুহ অহা যোৱাৰ কাৰণে এতিয়া আমি উপযুক্ত পাৰ্টি বিচাৰোঁ আৰু আমি উপযুক্ত চাই আমি ৰাইজে ভোট দিম আৰু আমি এইটো ক'ব বিচাৰোঁ যোনে আহে মেম্বাৰে হওক যোনে হওক আমাৰ এই ৰাস্তাটো যাতে চকু দিয়ে মই বৰ্তমান উপস্থিত আছোঁ নমাটি জিপিৰ মিকিৰপাৰা গাঁৱত আৰু ৰাইজৰ মনৰ কথা জানিম তেওঁৰ পৰা কি ক'ব মিকিৰপাৰা গাঁৱৰ কি সমস্যা আছে আমাৰ গাঁৱৰ মোটামুটি সমস্যাটো এইটো হ'ল যে আমাৰ যোনটো গাং মাতাউৰি এইটো চাওক এতিয়া যেনে তেনে আমি চলি আছোঁ কিমান দল আহি আছে গৈ আছে আমি সিহঁতক জিকাই দি আছোঁ আমাৰ বিগত বহুত দিনৰ পৰা UDF দল আছে নমাটি জিপিত আমি UDF দলক হেৰি কৰি দিছোঁ আৰু আগতেতো কংগ্ৰেছ দলো আছিল কোনেও এইটো সমস্যা আমাৰ সমাধান কৰা নাই এতিয়ালৈকে মাতাউৰিটো আপোনালোকে চাব পাৰিব কেঁচা মাতাউৰি আমি বহুত কষ্ট কৰোঁ খাছ কৰি বাৰিষাৰ সময়ত বৰষুণ দিয়াৰ লগে লগে আমি সেই আপোনাৰ গণিপুৰ এইফালে পানী হৈ যায় এই ৰাস্তাটো একদম বোকা বোকা হৈ যায় এইটোৱে আমাৰ মূল সমস্যা হ'ল ৰাস্তাৰ কাৰণে বৰ্তমানলৈকে ভাল কৰি দিয়া নাই নাই কোনেও দিয়া নাই এতিয়ালৈকে দিয়া নাই হয় তেওঁলোকৰ মূল সমস্যা মিকিৰপাৰা যিখন যমুনা নৈৰ মথাউৰি আছে আৰু বৰ্তমানলৈকে জৰাজীৰ্ণ অৱস্থা আছে কেঁচা মাথাউৰি